আমাৰ অসমীয়া আৰু বড়ো চিপাহীখিনি গোহাঁই মন্দিৰ সেইখিনিৰ পৰা কৈছোঁ। আমাৰ ৰাস্তাটো যিখিনি ৰাস্তা আছিলে আমি আবেদন কৰিবৰ কাৰণে নোৱাৰা আছিল, বিৰাট বোকা হোৱা আছিল। সেইখিনি ৰাস্তাত মানে আমি চাইকেল গাড়ী যিকিনো মানে ভৰি দি খোজ কাঢ়িব নোৱাৰা আছিলে। আমি লগ লগাই পেলাই ভাষাবোৰৰ গোটেইখিনি লগ লগাই পেলাই MCLA ছাৰৰ তাতে আমি গৈছিলোঁ একদিন, যাই পেলাই এপ্লিকেশ্যন এটা দি আহিছোঁ আমি। দি পেলাই ছাৰে আমাক মৰম কৰি ৰাস্তাটো চেংকেলৰ কাৰণে দি দিলাক। আৰু আমাক সেইটো দিয়াৰ পাছত ছাৰক আমি এইবাৰ যদি ভালে ভালে ছাৰে আমি যদি উঠি যায় তেতিয়াহ'লে নেক্সট বাৰত আৰু আমি পাকা ৰাস্তা আমাক আৰু ছাৰে দিব লাগিব। আমি বহুত বছৰ আজি 17 বছৰ আগত আমি যিখিনি দেখিছিলোঁ ঠিকাদাৰবিলাকে কাম লৈ আহি আছিলে, কিন্তু কোনো কাম কৰা নাছিলে ঠিকাদাৰবিলাকে। আমি কওঁতে মানে আমাক বেয়া পাইছিল, কিন্তু আমি ভালৰ কাৰণে ৰাইজৰ ভালৰ কাৰণে কথাটো কৈছিলোঁ, ক'লেও মানে আমাক বেয়া পাইছিল। কিমানটা পৰিয়াল আছে এইটো আছে কিজান বা 70-80 গিৰিমান আছে। সেইখিনি হাৰচা বড়ো মানে লগ লাগি আমি আগতে হোৱা নাই, আহিছে কিন্তু আহিলেও কোনো কাম মানে ভালকে কৰা নাই আৰু ৰাস্তাটো ভাল কৰা নাই এনেহেন। এতিয়া আমাক মৰম কৰি দিছে, নেক্সট বাৰতো মানে যাতে ছাৰে আমাক আৰু পাকাৰ কাৰণে আৰু MCLA কিবা হেৰি জয় ছাৰে আপোনালোকৰে কামটো কৰি দিছে ইউপিএল চৰকাৰে, কেনেধৰণে সহযোগ কৰিব এতিয়া নিৰ্বাচনত আপোনালোকে? যোনে ৰাস্তাটো কৰি দিছে তাকে আমি ভোটটো দি দিম। এতিয়া মানে আপোনালোকৰ উন্নয়নটো হৈছে? আমাৰ গাঁওখনৰ নাম হৈছে কুমগুৰি আৰু ৰাস্তাটো বহুত বেয়া আছিল, এতিয়া অলপ পৰিৱৰ্তন হৈছে, অলপ ভাল লাগিছে। কিন্তু আগৰ যিটো পৰিস্থিতি আছিল সেইটো যদি আপোনালোকে দেখিলে হয় আপোনালোকৰ হয়তো চকু পানী ওলাই গ'ল হয়। আমাৰ ল'ৰা ছোৱালী কেনেকৈ স্কুলত লৈ যায়, বৰষুণ দিলে তাৰমানে সৰু বাচ্ছাবিলাকক কোচত তুলি লৈ যায়, তাৰমানে খোজকাঢ়ি যাব পৰা ক্ষমতা নাই আৰু গাড়ী কি চাইকেল চলাবই নোৱাৰি, ঠেলি ঠেলি লৈ যাব লগা হয়। BPFৰ দিনত কোনো ধৰণৰ উন্নয়ন হোৱা নাছিল? নাই ছাৰ, কোনেও সহায় কৰা নাই। এইবাৰ অলপ সহায় পাইছোঁ, খুব আনন্দিত হৈছোঁ আমাৰ ৰাইজে। গতিকে যি ৰাইজে এইটো কৰিছে যিহেতু পকা হৈ যায় যাতে, আৰু যোনটো চৰকাৰে আমাক ৰাস্তাটো ঠিক কৰি দিব তেখেতক আমি ভোট দিম। আমাৰ সেইটোৱে আপত্তি। যিহেতু BTC পৰিষদীয় নিৰ্বাচনটো আছে, এই নিৰ্বাচনত কেনেধৰণে এতিয়া কোন দলক সহযোগ কৰিব আপোনালোকে? দলক আৰু কি, যোনটো দলে আমাক সহায় কৰিব আমি নিশ্চয় সেইটো দলকে ভোট দি জয়যুক্ত কৰিম, নহয় জানো? কোনো ধৰণৰ উন্নয়ন আগতে হোৱা নাছিল? নাই, আগতে হোৱা নাই। আমাৰ ককা আজু ককা ইটো মানে এইখন গাঁৱতে মানে মৰিল, কিন্তু আজিলৈকে তেখেতে হয়তো ৰাস্তাটো মানে উন্নত হোৱা দেখি নাপালে। আজি সমস্যা আছে আৰু গাঁওখনত ৰাস্তা ঘাটকে আদি কৰি আৰু কি আনকি সমস্যা আছে? আনকি বহুত সমস্যা আছে। আমাৰ গাঁওখনত স্কুল নাই, যিহেতু মাষ্টৰো লাগে। আমাৰ কুমগুৰি LP স্কুল ME স্কুলত লেট্ৰিন পোৱা নাই আমি। আমাৰ খোলা জেগাত শৌচালয় কৰিবৰ কাৰণে অসুবিধা হয়, লেট্ৰিন দিয়া নাই। আগতে এবাৰ লেট্ৰিন দিছিল, কিন্তু সেইবোৰ লেট্ৰিন এতিয়া ঘৰ বহুত হৈছে, জনবসতি বহুত ঘন হৈছে। আপোনালোকে হয়তো দেখা পাইছে, নহয় জানো? যিহেতু আগত এবাৰ দিছিল, প্ৰথম এবাৰ লেট্ৰিন পালেতো নহ'ব, এতিয়া জনবসতি যে বাঢ়ি গৈছে, নহয় জানো? সেই কেইঘৰ বাৰু ক'ত লেট্ৰিন কৰিব, ক'ত মানে শৌচালয়তো নাই, ক'ত লেট্ৰিন কৰিব? লেট্ৰিন লাগে আমাক, আৰু আমি ঘৰ পোৱা নাই, সকলোৱে ঘৰ পোৱা নাই। এতিয়া চৰকাৰক কি আহ্বান জনাব? আমাৰ ৰাস্তাটো মেৰামতি কৰি দিলে আমি খুব আনন্দিত হ'ম, আৰু আমাৰ লেট্ৰিন লাগে, ঘৰ লাগে, আৰু আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাত যাতে অলপমান মনোযোগ দিয়ে। আমাৰ পঢ়া শুনা আমাৰ গাঁৱত বহুত মানে একেবাৰে বেয়া পৰিস্থিতি, যিহেতু আপোনালোকে আমাৰ গাঁওখনত আহি দেখাই পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।